ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ। আজি হৈছে জানুৱাৰী মাহৰ 17 তাৰিখ, বাৰ হ'ব বুধবাৰ, আৰু মাঘ মাহৰ 2 তাৰিখ। আজিৰ শিল্পী দিৱস বন্ধুসকল। আজিৰ তিথি হ'ব শুক্লা সপ্তমী তিথি। আজি নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, যোগ হ'ব শিৱ যোগ। বন্ধুসকল, নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, যোগ হ'ব শিৱ যোগ, আৰু কৰণ হ'ব গড়কৰণ। আজিৰ বন্ধুসকল জন্ম ৰাশি হ'ব মীন ৰাশি। আজিৰ সূৰ্য উদয় হ'ব 6:15, সূৰ্যাস্ত সময় হ'ব 4:50। যদিহে আমাৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ৰাশিফল কেইটানো লাভ আহিছোঁ। মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা গৈছে। কৰ্মৰ ক্ষেত্ৰত সমস্যাৰ কিন্তু আপোনালোকৰ হ'ব পাৰে কিছু। আপোনালোকৰ অধীনত কাম কৰা লোকসকলৰ ওপৰত অলপ কঠোৰ সতৰ্কতা আপোনালোকক অৱলম্বন কৰা উচিত বুলি কৈছে। কোনোবাই আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে অলপ সাৱধান হ'ব লাগে। কোনো ব্যক্তিক টকা বা সামগ্ৰী ধাৰলৈ দিয়াৰ পৰা বিৰত থাকক, নহ'লে আপোনালোকৰ টকা আবদ্ধ হৈ পৰিব পাৰে, আৰু সেই ব্যক্তিজনে আপোনালোকৰ টকা ঘূৰাই দিয়াত আপুনি অসুবিধা দিব পাৰে। সেইবাবে আপুনি আপোনালোকৰ ধন আদায়ৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া উচিত। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি অনলাইনত অধ্যয়ন কৰি আছে, তেন্তে তেওঁলোকৰ টোকাবোৰ বা সেই ধৰণৰ যিখিনি নোট আছে সেইখিনি আপোনালোকে ভালদৰে বনাওক বুলি কৈছে, আৰু পঢ়ি থাকিব। যদি পৰিয়ালৰ কোনো সদস্যই আপোনালোকৰ ওপৰত খং কৰে, তেন্তে সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰি আপোনালোকে শুনিবলৈ চেষ্টা কৰিব, আৰু প্ৰব্লেমখিনি ছল্ভ কৰাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক। পৰিয়ালৰ কোনো সদস্য বেছি সময় আপোনালোকে খং কৰিব নালাগে, তেওঁলোকৰ ওপৰতো আপোনালোকে বেছি খং কৰিব নালাগে, গতিকে ধৈৰ্য ধৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ বেয়া প্ৰভাৱ পৰিব পাৰে, গতিকে খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব। কোনো ব্যক্তিয়ে যদি কিবা এটা টানকৈও কয়, সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰি শুনিবলৈ চেষ্টা কৰা উচিত। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি বাহিৰৰ খাদ্য পাতিবোৰ আপোনালোকে বেছিকৈ গ্ৰহণ কৰে, তাক খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে, নহ'লে আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যাই অশান্তি দিব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। নহ'লে আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যাই আপোনালোকৰ আমনি কৰিব পাৰে বা পেটৰ ৰোগী হ'ব পাৰে। যদি আপুনি ভ্ৰমণলৈ যাব বিচাৰে, তেন্তে কিছু সময়ৰ বাবে পিছুৱাই দিয়ক বুলি কৈছে, নহ'লে আঘাতপ্ৰাপ্ত হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো ব্যস্ততাপূৰ্ণ দিন হ'ব। বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱক বুজি পাব, সমস্যাবোৰ সমাধান হ'ব, কিন্তু আজিৰ দিনটোত আপোনালোকে খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব, খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে আপোনালোকে অনুগ্ৰহ কৰি বেল আইকনটো দবাই দিব, আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি এইবাৰ আহিছোঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা গৈছে। কৰ্মৰ ক্ষেত্ৰত কিবা এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি আশা কৰাৰ ধৰণে সফলতা লাভ নকৰিবও পাৰে। আপোনালোকৰ মনত হতাশাৰ অনুভূতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ মনটো কিছুমান ক্ষেত্ৰত বিচলিত হ'ব পাৰে, গতিকে ধৈৰ্য ধৰিব লাগিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে কঠোৰ পৰিশ্ৰম কৰি নিজৰ কাম সম্পূৰ্ণ কৰিব লাগে, আৰু লগতে ধৈৰ্য বজাই ৰাখিব লাগে। কোনো কথাতে গ্ৰাহকৰ লগত তৰ্ক নকৰিব, নহ'লে সমস্যা হ'ব পাৰে। যদি আমি ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁ, আজিৰ দিনটোত যদি যোৱা কেইদিনমানৰ পৰা তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি মন যোৱা নাই, তেন্তে তেওঁলোকে আপোনালোকে অধ্যয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব, যদি এটা ভাল ৰিজাল্ট আশা কৰে ছাত্ৰ ছাত্ৰীসকলে, গতিকে ধ্যান ৰাখিব লাগিব। আজিৰ দিনটোত আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা কিছু ভাল খবৰ পাব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো বৰ বেছি সুখী হ'ব। অত্যাধিক কামৰ বাবে আপুনি শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে। আপোনালোকৰ যিখিনি কাম কৰিছে, হাৰ্ড ৱৰ্কিং কৰিছে, সেইখিনি ক্ষেত্ৰত যেনেধৰণে আপোনালোকে কামখিনি কৰি আছে, সেইখিনি ক্ষেত্ৰত ভাগৰুৱা অনুভৱ কৰিব পাৰে শাৰীৰিকভাৱে, গতিকে নিজৰ শৰীৰৰ প্ৰতি যত্ন ল'ব লাগিব। গতিকে মাজে সময়ে আপোনালোকে জিৰণি ল'ব লাগিব। আপুনি যিকোনো মূল্যৱান বস্তু অতি সাৱধানে ৰাখিব লাগিব বুলি কৈছে, নহ'লে আপোনালোকৰ সেই মূল্যৱান বস্তু আপোনালোকৰ চুৰি হ'ব পাৰে, লষ্ট হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। প্ৰেমত শুভ দেখা পোৱা গৈছে। বৈবাহিক জীৱনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰিব, ইজনে সিজনৰ আৱেগবোৰ নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব নীলা ৰং, আৰু শুভ সংখ্যা হ'ব 7। যদিহে আমাৰ চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত অলপ কিছু অসুবিধা হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত যিখিনি আপোনালোকৰ কাম আছে, সেই কামখিনি কেনেকৈ ফিনিছ কৰিব পাৰি, কেনেকৈ কমপ্লিট কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। কামৰ প্ৰতি আগ্ৰহ কিছু কম হ'ব, কিন্তু ধৈৰ্য ধৰিব লাগিব। আপোনালোকৰ দক্ষতাৰ বিবেচনা কৰিলে আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকৰ কৰ্মশৈলীত কিছু পৰিৱৰ্তন কৰিব পাৰে, আৰু আপোনাক
কিছু বদলি কৰিব পাৰে কিন্তু প্ৰথম যেটো আপোনালোকে কাম কৰি আছে সেই কামখিনিৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব দৰমহা তেতিয়া আপোনালোকক বৃদ্ধি পাব বুলি কৈছে যি আপোনালোকক বহুত বেছি সুখী কৰিব ফাৰ্নিচাৰৰ ব্যৱসায় বা কাঠৰ ব্যৱসায় কৰা ব্যক্তিসকলৰ আজি দিনটো বৃহৎ লাভৰ যোগ দেখা পোৱা গৈছে বিয়াৰ বতৰত আজবাজৰ বাবে কাঠৰ বিক্ৰী অতি আপোনালোকৰ বেছি হ'ব পাৰে শীতকালত অধিক দামত আপোনালোকৰ কাঠ বিক্ৰী কৰিব পাৰে বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলৰ কথা ক'বলৈ যাতে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ নিৰ্দেশনা মানি চলিব লাগে গুৰুৰ কথা মানি চলিব লাগে তেতিয়াহে তেওঁলোকে জীৱনত সফলতা লাভ কৰিব পাৰিব যুৱক-যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ আচৰণত নম্ৰতা বজাই ৰাখিব লাগে অভদ্ৰভাৱে আপোনালোকে কাৰো লগত কথা নাপাতিব গতিকে নম্ৰতাৰে শান্তিপূৰ্ণভাৱে কথা বতৰাখিনি পাতিবলৈ চেষ্টা কৰক বুলি কৈছে গতিকে ভদ্ৰতাৰ পৰিচয় দি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি অতিৰিক্ত কামৰ বাবে আপুনি ভাগৰা অনুভৱ কৰিব পাৰে কিন্তু কামৰ লগতে জিৰণি ল'ব লাগিব নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে গতিকে আপোনালোকৰ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপোনালোকে বন্ধু-বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব যাতে আপোনালোকৰ সকলো বাকী থকা কাম সহজে সম্পূৰ্ণ কৰিব পৰা যায় আপুনি আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰা উচিত আপোনালোকৰ ভুল কথা কোৱাৰ বাবে আপোনাৰ কাৰোবাৰ লগত বিচ্ছিন্নতা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ চেনেলটো একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এবাৰ ৰাশিফল কেইটাৰ অন্যতা ৰাখিলৈ সেই ৰাশিটো হৈছে কৰ্কট ৰাশি কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত টাৰ্গেট ভিত্তিক আপোনালোকে কামবোৰ কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে যদি আপোনালোকৰ কোনো লক্ষ্য পূৰণ হোৱা নাই তেন্তে কোনো সমস্যা নাই মাত্ৰ যিমান আপোনালোকে কৰিব পাৰে সেইখিনি চেষ্টা কৰক বুলি কৈছে আপুনি দেখিব যে আপোনালোকৰ যোগাযোগৰ জৰিয়তে আপোনালোকৰ লক্ষ্য সহজে সম্পূৰ্ণ হ'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে যিমানে উৎসাহী হৈ নিজৰ ব্যৱসায়ত কাম কৰিব তেওঁলোকে অধিক সফলতা লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ সকলো পেছাদাৰী সমস্যা আপোনালোকৰ সমাধান হ'ব বুলি কৈছে যুৱক-যুৱতীসকলৰ কথা ক'বলৈ গ'লে কোনো কাম কৰাত আপোনালোকে এলাহ দেখুৱাব নালাগে নহ'লে আপোনালোকৰ যিকোনো কাম কৰি থকাৰ সময়তে নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব এলেহুৱা হোৱাটো আপোনালোকৰ শৰীৰৰ বাবেও কিছু আপোনালোকৰ ক্ষতিকাৰক গতিকে এলাহ ভাৱৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব যিকোনো ধৰণৰ আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ খৰচ নিয়ন্ত্ৰণ কৰক আৰু বাজেট বনাই নিজৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক যদি আপুনি দীৰ্ঘদিন ধৰি কোনো ধৰণৰ শাৰীৰিক বিষত ভুগি আছে তেন্তে তাৰ পৰা সকাহ পাব পাৰে যদি আপুনি কিবা এটা শান্তি বিচাৰে তেন্তে ধৰ্মীয় কাম-কাজত মনটো কেন্দ্ৰীয়ভুক্ত কৰিবলৈ চেষ্টা কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমত খুব দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব আজিৰ দিনটো আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ চেনেলটো একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এবাৰ ৰাশিফল কেইটাৰ অন্যতা ৰাখিলৈ সেই ৰাশিটো হৈছে সিংহ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কিন্তু অলপ অসুবিধা হ'ব পাৰে কাম কৰা মানুহখিনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিবা এটা সন্দৰ্ভত তৰ্ক হ'ব পাৰে কোনো ব্যক্তিৰ সৈতে আৰু আপোনালোকৰ যিসকল চিনিয়ৰ আছে আপোনালোকৰ ওপৰত খং উঠিব পাৰে বা খং কৰিব পাৰে কৰ্মচাৰীয়ে নিজৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ যিসকল চিনিয়ৰ আছে জ্যেষ্ঠ বিষয়া আছে তেওঁলোকৰ লগত তৰ্ক কৰিব নালাগে আৰু আপুনি গুৰুত্বপূৰ্ণ কামবোৰ কৰিব লাগিব আৰু লগতে আপোনালোকৰ নিজৰ ওপৰত বিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব কোনো ব্যক্তিৰ সৈতে টক পেচলাত লিপ্ত নহ'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে আজি দিনটো লাভ পাব পাৰে ইচ্ছা অনুযায়ী সুফল পোৱাৰ ফলত আপোনালোকৰ মনটো যথেষ্ট শান্তি আহিব আৰু আপোনালোকৰ আৰ্থিক অৱস্থাও খুব বেছি মজবুত হ'ব ষ্ট্ৰং হ'ব বুলি কৈছে কিন্তু খুচুৰা ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে হয়তো আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'ব লাগিব পাৰে তেনেকুৱা ধৰণৰ এটা সমস্যা হ'ব পাৰে গতিকে ধৈৰ্য ধৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকে চহৰৰ বাহিৰত গৈ আপোনালোকৰ পাঠ্যক্ৰম কৰিব বিচাৰে তেন্তে তেওঁলোকৰ নামভৰ্তিৰ প্ৰস্তুতি চলাব লাগে আৰু তেওঁলোকে নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব যিয়ে আপোনালোকৰ মনটো অতিশয় আনন্দিত কৰিব আপুনি আপোনালোকৰ সকলো সমস্যাৰ বিষয়ে আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত কথা পাতিব পাৰিব বুলি কৈছে হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে যেটো শুনি আপুনি আনন্দত জপিয়াই পৰিব স্নায়ুত টান হ'ব আৰু পেশীত কিবা এটা বিষ হ'ব পাৰে গতিকে ভাল ডাক্তৰৰ পৰামৰ্শ লৈ নিজৰ চিকিৎসা গ্ৰহণ কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ চেনেলটো একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক এবাৰ ৰাশিফল কেইটাৰ অন্যতা ৰাখিলৈ সেই ৰাশিটো হৈছে কন্যা ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে যিসকল লোকৰ লগত কন্যা ৰাশি লোকসকলৰ বিশেষকৈ কাৰ্যালয়ত কৰ্মচাৰী সম্পৰ্ক আছে তেওঁলোকৰ সৈতে আজি দিনটোৰ প্ৰগতিৰ পথত লৈ যাব পাৰে হয়তো আপোনালোকৰ এজন সহকৰ্মীক বহুত বেছি সহায় কৰিব লাগিব
ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ত লাভৰ যোগ দেখা পোৱা গৈছে ভাল এটা অপৰচুনিটি পাব পাৰে ভাল এটা প্ৰজেক্টটো আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব আপুনি বহুত বেছি সুখী অনুভৱ কৰিব বন্ধু বান্ধৱীসকলৰ লগত আপোনালোকৰ সুখৰ ভাগ কৰিব বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিতো চিন্তা নকৰাকৈ কথা ক'বলৈ উৎসাহিত নকৰিব গতিকে যিখিনি কথা বতৰা ক'ব সেইখিনি ক্ষেত্ৰত ভাবি চিন্তি স্পষ্টভাৱে আপোনালোকে ক'বলৈ চেষ্টা কৰা উচিত ল'ৰা ছোৱালীক লৈ ঘৰত উত্তেজনাৰ পূৰ্ণ পৰিস্থিতি হ'ব পাৰে ল'ৰা ছোৱালীৰ আপোনালোকৰ লগত বহিবলৈ দিয়ক তেওঁলোকৰ অনুভৱবোৰ তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰক বুলি কৈছে শান্তিপূৰ্ণভাৱে বিষয়বোৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আপুনি কঁকালৰ বিষৰ বাবে চিন্তিত হ'ব পাৰে এনে পৰিস্থিতিত আপোনালোকে কিছু আপোনালোকৰ জিৰণিৰ প্ৰয়োজন আছে বুলি কৈছে গতিকে ধ্যান ৰাখক নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক এনে মানুহে আপোনালোকৰ মনটোক বিষাক্ত কৰি পেলাব পাৰে বা কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে পজিটিভ ভাবিব হ'লে পজিটিভ আপোনালোকে পথেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মানসিক ভাৰসাম্য অৱনতি ঘটিব পাৰে আপোনালোকৰ যাৰ বাবে আপুনি অতি খঙাল হৈ থাকিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক দিনটো সুন্দৰভাৱে পাৰ হওক তুলা ৰাশি জাতক জাতিকাসকলে আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আজি দিনটো বিদেশী কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে বুলি কৈছে আপোনালোকৰ ওচৰত কোনো এজনৰ পৰা আপোনালোকে ভাল খবৰ পাব পাৰে যাৰ ফলত আপোনালোকৰ মনটো সুখী হ'ব কিন্তু কৰ্মৰ ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে ব্যৱসায় কৰাৰ লোকসকলৰ কথা ক'বলৈ যাওঁতে কাম সম্পূৰ্ণ নহ'লে মানসিক চাপত পৰিব পাৰে অনলাইন ব্যৱসায় কৰাৰ লোকসকলে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে লাভ হ'ব আৰু প্লাষ্টিকৰ সামগ্ৰী যিসকলে ব্যৱসায় কৰে বা বিজনেছ কৰে তেওঁলোকৰ এটা ভাল চুক্তি পাব পাৰে মাতৃভাষাৰ বাহিৰত যুৱ যুৱতীসকলে নতুন ভাষা শিকিব লাগে এই ভাষাৰ বিদেশীও হ'ব পাৰে বুলি কৈছে গতিকে শিকিবলৈ চেষ্টা কৰক বুলি কৈছে পৰিয়ালৰ সদস্যৰ ব্যক্তিগত সম্পৰ্কৰ আপোনালোকৰ ক্ষেত্ৰত প্ৰেম বাঢ়িব আৰু সকলোৱে ইজনে সিজনক সহায় কৰিবলৈ সাজু হ'ব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বতৰ পৰিৱৰ্তন হৈছে যিহেতু কাহৰ সমস্যা চকুৰ ৰোগৰ লগত জড়িত কিছু সমস্যা আপোনালোকৰ দেখা দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰখাটো আপোনালোকৰ প্ৰয়োজন এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যি আপোনালোকক বহুত বেছি সুখী কৰি তুলিব সংৰাগবোৰ পৰিহাৰ কৰিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 বৃশ্চিক ৰাশি জাতক জাতিকাসকল বেংকত কাম কৰাৰ যিসকল ফাইনেন্সিয়েল কাম কৰে তেওঁলোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু আপুনি ধৈৰ্য ধৰিব লাগিব পদোন্নতি পাব পাৰে কিন্তু কামৰ মাজতে কোনো ধৰণৰ গৌৰৱ আপোনালোকে দেখুৱাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে অহংভাৱবোৰ ইগো ভাৱবোৰ ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে নিজৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো শিল নোহোৱাকৈ এৰি নাযাব নহ'লে আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে যদি আপুনি আপোনালোকৰ কাম সম্পূৰ্ণ ক্ষিপ্ৰতাৰে আপোনালোকে সম্পূৰ্ণ কৰে তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব যদি যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁ যুৱ যুৱতীসকলে আজি দিনটো শুভ দেখা পাইছে ধৈৰ্যৰ প্ৰয়োজন আছে যদি আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে আপুনি বহুত বেছি কষ্ট কৰিব লাগে তেতিয়াহে আপুনি সফলতা লাভ কৰিব পাৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব কিন্তু পিতৃ মাতৃৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লোৱা উচিত অলপ অসাৱধানতাই আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে গতিকে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আপুনি আপোনালোকৰ ওচৰ চুবুৰীয়াৰ সৈতে ভাল এটা সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত কাৰণ যিকোনো সমস্যাত ওচৰ চুবুৰীয়া মানুহৰ পৰা আপোনালোকে সহায় পাব প্ৰথমতে গতিকে ধ্যান ৰাখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আমাৰ চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব ধনুৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক বা কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে আজি দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অতি ব্যস্ততাপূৰ্ণ দিন হ'ব বুলি কৈছে অতিৰিক্ত কামৰ বাবে আপুনি বহুত বেছি ব্যস্ত হৈ পৰিব আজি দিনটোত টেলিকমিউনিকেশ্যনৰ সৈতে জড়িত লোকসকলৰ টাৰ্গেটত কাম আপোনালোকে পাব পাৰে বুলি কৈছে সাৱধানে কামবোৰ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে ভাল দিন হ'ব তেওঁলোকৰ ব্যৱসায় ভাল গতিত আগবাঢ়িব বুলি কৈছে যাৰ বাবে আপুনি অতি সুখী অনুভৱ কৰিব আৰু আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব যুৱ যুৱতীসকলৰ কথা ক'বলৈ গ'লে আজি দিনটো আপোনালোকৰ বয়োজ্যেষ্ঠৰ আৰু আপোনালোকৰ সহকৰ্মীসকলৰ পৰা পথ প্ৰদৰ্শন পাব যাতে আপুনি আপোনালোকৰ জীৱনত আগবাঢ়ি যাব পাৰে সমস্যাবোৰ সমাধান কৰিব পাৰে গতিকে দিনটো সুন্দৰ পাৰ হওক ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে আজি দিনটো শুভ দেখা পোৱা নিজৰ শিক্ষাৰ প্ৰতি বেছি গুৰুত্ব সহকাৰে থাকিব লাগে কিন্তু ভুল বন্ধু বান্ধৱী বা সংগীৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগে আৰু বেছিকৈ আপোনালোকে ওলাই যাব নালাগে তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱা উচিত যদি আপুনি
নিজৰ হেল্থৰ প্ৰব্লেম পাইছে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব সাৱধান হ'ব লাগিব ঠাণ্ডা টেঙা বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগিব তেতিয়া আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আপুনি আপোনালোকৰ পৰিয়াল আৰু আপোনালোকৰ সকলো আত্মীয়ৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰিব য'ত আপুনি বহুত বেছি সুখী অনুভৱ কৰিব প্ৰেমত শুভ দেখা গৈছে সমস্যাবোৰ সমাধান হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ চেনেলটো একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা গৈছে কৰ্মৰ ক্ষেত্ৰত গৱেষণাৰ কেন্দ্ৰত কাম কৰা লোকসকলৰ বাবে কিছু ডাঙৰ সুবিধা লাভ কৰিব বহুদিন ধৰি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা ধৰি বাকী থকা আপোনালোকৰ সকলো কাম পুনৰ আৰম্ভ হ'ব পাৰে আজিৰ দিনটোত যাৰ বাবে আপুনি অতি সুখী অনুভৱ কৰিব আৰু আপোনালোকৰ মনটো সন্তুষ্ট হ'ব ব্যৱসায়ী লোকৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় অধিক সম্প্ৰসাৰণ কৰিব পাৰিব আপুনি আপোনালোকৰ ব্যৱসায়ত ভাল এটা লাভ পাব পাৰে যাৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব পাৰে আপোনালোকৰ ধনৰ কোনো অভাৱ নহ'ব আপুনি আপোনালোকৰ মাটিত কিছু টকা বিনিয়োগ কৰিব পাৰিব তাত ভাল লাভ কৰিব পাৰিব যুৱ যুৱতীসকলৰ কথা কওঁ যদি আপোনালোকে কিবা কাৰণত বিফল হৈছে তেন্তে আপোনালোকৰ বিফলতাৰ দেখুৱাৰ পিছত আপুনি বিচলিত হোৱা উচিত নহয় গতিকে ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আমাৰ চেনেলটো একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব এবাৰ এসে ৰাশিফল কিতানৰ অন্যতা ৰাখি লৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দিনটো স্বাভাৱিক হ'ব কোনো ধৰণৰ কামত আপুনি অশান্তি নাপাব বুলি কৈছে কিন্তু আপুনি আপোনালোকৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত যিকোনো কামত ভুল কৰাৰ পৰা বিৰত থাকিব লাগে নহলে ই আপোনালোকৰ কেৰিয়াৰটো প্ৰভাৱ পেলাব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত ব্যৱসায় সকলৰ কথা ক'বলৈ যাওঁতে আজিতো উৎসৱৰ বাবে খুচুৰা বিক্ৰেতাসকলৰ বহুত বেছি চাহিদা হ'ব কিন্তু গ্ৰাহকৰ সামগ্ৰী পূৰণ নোহোৱাৰ বাবে আপুনি বহুত বেছি চিন্তিত হ'ব পাৰে যাৰ বাবে আপুনিও অধীনলৈ যাব পাৰে মানসিক চাপ যদি আপোনালোকৰ যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে তেওঁলোকে নিজৰ কাম অতি চিন্তাশীলভাৱে কৰা উচিত বুলি কৈছে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ চেনেলটো একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব বন্ধুসকল এবাৰ এসে ৰাশিফল কিতানৰ অন্যতা ৰাখি লৈ সেই ৰাশিটো হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কনফিডেন্স বৃদ্ধি পাব বুলি কৈছে আত্মবিশ্বাস বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত বাহিৰা মানুহক আপোনালোকৰ বেছিকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সকলো কথা বতৰাবোৰ ভুলতো শ্বেয়াৰ নকৰিব বুলি কৈছে কাৰোবাক সহায় কৰিব লাগিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কাৰোবাক সহায় কৰিবলৈ আপোনালোকে লাজ কৰা উচিত নহয় কাৰোবাক সহায় কৰিলে আধ্যাত্মিক সুখ পোৱা যায় বুলি কৈ আছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত দিন আৰু কামো আপোনালোকৰ ভালদৰে চলিব যদি আপুনি ব্যৱসায় কৰে ব্যৱসায়িক সকলো কথাবোৰ আপোনালোকে সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব কিছুমান গোপনীয়তা ৰাখিবলৈ চেষ্টা কৰিব লাগিব আজিৰ দিনটোৰ সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে মীন ৰাশি জাতক জাতিকাসকলৰ ঘৰুৱা ক্ষেত্ৰত যদি কিছুমান প্ৰব্লেম চলিছে সেই প্ৰব্লেমখিনি কেনেকৈ সলভ কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে আপুনি সফলতা লাভ কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালত সুখ কঢ়িয়াই আনিব বুলি কৈছে সুখ সমৃদ্ধিৰ বৃদ্ধি পাব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো উচিত বুলি কৈছে যদি আপোনালোকৰ কোনো ধৰণৰ সমস্যা আছে তেন্তে আপুনি আপোনালোকৰ কামৰ মাজত কিছু জিৰণি ল'ব লাগিব নহ'লে আপোনালোকৰ স্বাস্থ্যৰ আৰু বেছি অৱনতি ঘটিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত আপোনালোকৰ পৰিয়ালত বসবাস কৰা লোকসকলৰ মাজত সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে অৰ্থাৎ প্ৰব্লেম যদি চলিছে সমস্যা যদি চলিছে সেইখিনি কিছু পৰিমাণে হ'লেও কমিব ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ দিন হ'ব বুলি কৈছে অত্যন্ত শুভ দিন কিন্তু আপোনালোকৰ পৰিয়ালৰ সমস্যাবোৰ সমাধান কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰা উচিত আজিৰ দিনটো আপোনালোকৰ নিজৰ কথা বতৰা মধুৰতা আনিব লাগিব বুলি কৈছে যদি আপুনি অসুস্থতাৰ বাবে আন কোনো কাৰণত আপোনালোকৰ কিছুমান পূজা হেৰাইছে বা আপোনালোকৰ ভগৱানৰ প্ৰতি ভক্তি কমিছে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব নিজৰ যিখিনি দায়িত্ব আছে নিজৰ যিখিনি কৰ্তব্য আছে সেইখিনি সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই ধন্যবাদ
বন্ধুসকল আপোনালোকৰ মনত কনফিডেন্স ৰাখিব আত্মবিশ্বাস কিছু প্ৰয়োজন আছে বৰ্তমান সময়ত নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো মানে ধন্যবাদ